নমস্কাৰ মই মিঠু আপোনালোক সকলোকে জ্ঞান সন্ধান চেনেললৈ স্বাগতম জনাইছো এই চেনেলৰ মাধ্যমেৰে আমি বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে ব্যক্তিগত মতামত দাঙি ধৰিবৰ চেষ্টা কৰো আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিম বুলি ভাবিছো আৰু হেইটো হৈছে আপোনাৰ আমাৰ চৰকাৰে আমাৰ ষ্টুডেন্ট সকলৰ কাৰণে যি আমাৰ ডেকা সাম আছে ইউথ সকলৰ কাৰণে এটা খুব ডাঙৰ পদক্ষেপ লৈছে আৰু হেয়া হৈছে যে বৰ্তমানৰ পৰা যিবিলাক আমাৰ নন গ্যাজেটেড পোষ্ট থাকিব মানে চাকৰিৰ ক্ষেত্ৰত যিবিলাক নন টেকনিক্যাল পোষ্ট থাকিব সেই পোষ্ট বিলাকৰ কাৰণে এটা কমন এক্সাম হ'ব আৰু সেই কমন এন্ট্ৰেন্স টেষ্ট বুলি সেই এক্সামটোৰ নাম হ'ব CET আৰু এই এক্সামটোৰ কাৰণে এটা এজেন্সি সৰকাৰৰ ফালৰ পৰা তৈয়াৰ কৰা হৈছে হেতু হৈছে নেশনাল ৰিক্ৰুটমেন্ট এজেন্সি বুলি গতিকে এই গোটেইখিনি কথা আমি আলোচনা কৰিম নেশনাল ৰিক্ৰুটমেন্ট এজেন্সিৰ বিষয়ে আৰু CET মানে কমন এন্ট্ৰেন্স টেষ্টৰ বিষয়ে আৰু ইয়াৰ সুবিধা বা অসুবিধা সকলো কথাই আমি আলোচনা কৰিম গতিকে আহক আমি ভিডিওটো আৰম্ভ কৰো এই ভিডিওটোত আমি মেইনলি 4টা পইণ্ট ডিসকাস কৰিম পইণ্ট নম্বৰ 1 হ'ব what is national recruitment agency point number 2 what is common entrance test point number 3 what are the changes in the recruitment process point number 4 will be benefits of national recruitment agency and common entrance test so let's start National Recruitment Agency eta multi agency hobo je ki koribo shortlist koribo candidate hokolo group B aru group C postor karone mane jibilak non technical postor exam hoy he examor hokolukhini kam ei National Recruitment Agency conduct koribo aru through common entrance test okay আৰু এই যেটো ন্যাশনাল ৰিক্ৰুটমেন্ট এজেন্সি হে ন্যাশনাল ৰিক্ৰুটমেন্ট এজেন্সি টু সোসাইটিজ ৰেজিষ্ট্ৰেচন এক্ট 1860 আন্ডাৰত ৰেজিষ্টাৰ কৰা হৈছে আৰু লগতে এই ৰিক্ৰুটমেন্ট এজেন্সিৰ হেড হ'ব আপোনাৰ গভৰ্নমেন্ট অফ ইন্ডিয়াৰ এগৰাকী সেক্ৰেটাৰী লেভেলৰ হাই অফিচিয়েল থাকিব আৰু লগতে কিছুমান ৰিপ্ৰেজেন্টেটিভ থাকিব লাইক ফ্ৰম আপোনাৰ IBPS ৰ পৰা থাকিব IBPS হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্সনেল Railway Recruitment Board पर हेकिबो माने RRB Railway Recruitment Board पर हेकिबो SSC माने Staff Selection Commissioner पर हेकिबो सो आरो लगते Ministry of Finance पराओ আপোনাৰ representative থাকিবো যিয়ে এই কমিটিখন হেড কৰিব National Recruitment Agency হেড কৰিব এই যে ন্যাশনাল ৰিক্ৰুটমেন্ট এজেন্সি ইয়াৰ কাৰণে সৰকাৰে আমাৰ বৰ্তমান 1517.57 কোটি টকা স্যাংশন কৰিছে যাতে 3 বছৰৰ ভিতৰত কমপ্লিটলি এক সুন্দৰ ৰূপে NRA কি কৰিব পাৰে নিজৰ কাম কৰিব পাৰে আৰু 117খন ডিস্ট্ৰিক্ট এসপিৰেশনাল ডিস্ট্ৰিক্ট হিচাপে ধৰা হৈছে আৰু 1000টা এক্সামিনেশন সেন্টাৰ ইয়াৰ আন্ডাৰত গঢ়ি তোলা হ'ব Okay, so এইখিনি হৈছে বেসিক্যালি ন্যাশনাল ৰিক্ৰুটমেন্ট এজেন্সিৰ বিষয়ে এতিয়া আমি চাম CET কি হয় CET হৈছে কমন এন্ট্ৰেন্স টেষ্ট তাৰ মানে ইতিয়া আৰু বেলেগ বেলেগ এজেন্সি যেনেকে আমি আগতে ৰেলৱে এক্সাম দিবৰ কাৰণে ৰেলৱে বেলেগকৈ পৰীক্ষা পাতিছিলে SSC বেলেগকৈ পৰীক্ষা পাতিছিলে বেংকিংৰ পৰীক্ষাৰ কাৰণে IBPS বেলেগকৈ পাতে ষ্টেট বেংকে বেলেগকৈ পাতে সো সকলো বিলাক এজেন্সিয়ে বেলেগ বেলেগকৈ কি কৰে নিজৰ নিজৰ পৰীক্ষাসমূহ ৰিক্ৰুটমেন্টৰ কাৰণে কন্ডাক্ট কৰিছিলে কিন্তু এতিয়াৰ পৰা কি হ'ব এই বেলেগ বেলেগ এজেন্সি আৰু বেলেগ বেলেগকৈ এক্সাম কন্ডাক্ট নকৰে এটা কমন এন্ট্ৰেন্স টেষ্ট হ'ব গুটেই কান্ট্ৰিতে হ'ব আৰু জুনে জুনে দিব বিচাৰে এই টেষ্ট to দিব পাৰে তেওঁলোকে এপ্লাই কৰিব লাগিব থ্ৰু আ কমন পোৰ্টেল সো কমন পোৰ্টেল এটা থাকিব আগতে কি হৈছিলে বেলেগ বেলেগ পোৰ্টেলত যাই পেলাই যেনে আপুনি বেংকৰ কাৰণে বেংকৰ পোৰ্টেলত যাব লাগিব IBPS ৰ পোৰ্টেলত যাব লাগিব আৰু ৰেলৱে কাৰণে ৰেলৱে পোৰ্টেলত যাব লাগিছিলে SSC কাৰণে SSC পোৰ্টেলত যাব লাগিছিলে এতিয়া নালাগে এতিয়া এটা কমন পোৰ্টেল থাকিব নেশনাল ৰিক্ৰুটমেন্ট এজেন্সি এটা পোৰ্টেল দিব সো তাৰ আন্ডাৰত আপোনালোকে নিজৰ নাম ৰেজিষ্টাৰ কৰি ললে হল আৰু পৰীক্ষা দিব পাৰিব আৰু নিজৰ সেন্টাৰটো আপোনালোকে নিজে চয়েস কৰি লব পাৰিব সো কমন এন্ট্ৰেন্স টেষ্ট টু মেইনলি আপোনাৰ তিনিটা লেভেলৰ কাৰণে হ'ব এটা 10 পাস ষ্টুডেন্টৰ কাৰণে 12 পাস ষ্টুডেন্টৰ কাৰণে আৰু লগতে গ্ৰেজুৱেট লেভেলৰ যিবিলাক ষ্টুডেন্ট থাকে তেওঁলোকৰ কাৰণে তিনিটা ধৰণৰ তিনিটা লেভেলত কি কৰা হ'ব এই কমন এন্ট্ৰেন্স টেষ্ট হ'ব আৰু এই কমন এন্ট্ৰেন্স টেষ্ট পাস কৰিলে যে আপুনি চাকৰি পাব এটো নহয় এটো ডিপেন্ড কৰিব আপোনাৰ এজেন্সিজ বিলাকৰ ক্ৰাইটেৰিয়াৰ ওপৰত আপুনি যদি প্ৰি মানে আপুনি কমন এন্ট্ৰেন্স টেষ্ট টু প্ৰি এক্সাম হিচাপে প্ৰাৰম্ভিক
বা প্ৰাথমিক এক্সাম হিচাপে ভাবিব পাৰে আপুনি যদি এই এক্সামটো পাছ কৰে তেতিয়াহ'লে আপোনাৰ এই স্ক'ৰ কাৰ্ডখনে আপোনাক হেল্প কৰিব সেকেন্ড লেভেলৰ এক্সামত এন্টাৰ কৰিবৰ কাৰণে ফৰ এক্সাম্পল আপুনি যদি বেংকৰ ক্লাৰিকেলৰ কাৰণে এপ্লাই কৰিছে তেতিয়া আপুনি যদি এই কমন এন্ট্ৰেন্স টেষ্ট পাছ কৰিছে তেতিয়া আপোনাৰ যি স্ক'ৰ থাকিব সেই স্ক'ৰখনে স্ক'ৰটোৱে আপোনাক হেল্প কৰিব তাৰে যিটো সেকেন্ড লেভেলৰ এক্সাম হ'ব মানে মেইনছ এক্সাম যিটো হ'ব মেইনছ এক্সামত এন্টাৰ কৰিবৰ কাৰণে ওকে তাৰ পিছত ইন্টাৰভিউ হ'ব বা বেলেগ যিবিলাক প্ৰসেছ থাকিব হেয়া এজেন্সি ডিসাইড কৰিব যোনটো এজেন্সি আপোনাক হায়াৰ কৰিব মানে যোনটো এজেন্সিৰ কাৰণে আপুনি এক্সাম দিছে তেওঁলোকে নিজে ডিসাইড কৰিব তেওঁলোকে কেইটা প্ৰসেছ ৰাখিব খুজে সো এইটো গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ আন্ডাৰত নাথাকিব এনআমা বা এনআৰএৰ আন্ডাৰত নাথাকিব এনআৰএ কেৱল এটাই কাম থাকিব কমন এন্ট্ৰেন্স টেষ্টটো সুকলমে তেওঁলোকে পৰিচালনা কৰিব লাগিব বিভিন্ন ডিস্ট্ৰিক্টত ওকে আৰু এই যেটো কমন এন্ট্ৰেন্স টেষ্ট হ'ব এইটো বিভিন্ন ভাষাত হ'ব কেৱল হিন্দী আৰু ইংলিশতে নহয় বৰ্তমান আমাৰ এক্সাম যিবিলাক নেশনাল লেভেলৰ এক্সাম আমি হিন্দী আৰু ইংলিশতে পাইছো কিন্তু বৰ্তমান কি হ'ব 12টা একদম মেইন যেটো মেইন ইণ্ডিয়ান ল্যাঙ্গুৱেজ আছে এমআইএল বুলি যেটো কোৱা মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ 12টা মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজত কি কৰাব কন্ডাক্ট কৰা হ'ব আৰু যিবিলাক ষ্টুডেন্টে নিজৰ ভাষাত তেওঁলোকে কি কৰিব পাৰিব চুজ কৰিব পাৰিব আৰু এক্সাম দিব পাৰিব সো এইটো বহুতখিনি হেল্প কৰিব যিবিলাক আপোনাৰ vernacular mediumৰ ষ্টুডেন্ট আছে লাইক এছএমএছ মিডিয়ামৰ ষ্টুডেন্টৰ কথা যদি আমি ধৰো বহুতে ইংলিশটো টান পাই আৰু কিছু মানে হিন্দীও ইনফেক্ট টান পায় সো অসমীয়াত যদি তেওঁলোকে কোৱেশ্চনটো পঢ়িব পাৰে হেটো এটা বহুত ডাঙৰ প্লাস পইণ্ট হ'ব আৰু অসমীয়াত নিজৰ মাতৃভাষা যেতিয়া কোৱেশ্চনটো পঢ়িব হেটো খুব সোনকালে বুজি পোৱা যায় আৰু এনসাৰটো সলভ কৰোতে আমাক খুব কম সময় লাগে সো ইট উইল বি এ প্লাস পইণ্ট ফৰ মানে যিবিলাক ষ্টুডেন্টে নিজৰ মাতৃভাষাত অধ্যয়ন কৰিছে ওকে সো এটা এটা বহুত ভাল কথা হ'ব এক্সাম কমন এন্ট্ৰেন্স টেষ্টৰ আৰু এইটোৰ কাৰণে আপুনি কোনো কি নাথাকিব যি এক্সামটো আপুনি যে এবাৰে দি পেলাই আৰু দিব নোৱাৰিব এইটো কথা নাই মানে নাম্বাৰ অফ এটেম্পছত কোনো ৰেষ্ট্ৰিকশন নাথাকিব কিন্তু যেটো স্ক'ৰ কাৰ্ড দিয়া হ'ব আপোনাৰ স্ক'ৰ কাৰ্ডটোৰ ভ্যালিডিটি 3 বছৰ থাকিব এই 3 বছৰৰ ভিতৰত আপুনি এই যি কোনো এজেন্সিৰ মানে জুনে এক্সামটোৰ কাৰণে কি হয় এক্সামটোত পাৰ্টিসিপেট কৰিছে লাইক আইবিপিএছ আৰআৰবি অৰ এছএছসি পিছলৈকে আপোনাৰ বিভিন্ন বেলেগ ইনষ্টিটিউট সমূহ আহাৰ কথা চলি আছে কিন্তু বৰ্তমান এই তিনিটা এজেন্সিয়ে কি কৰিছে নিজৰ মানে এই তিনিটা এজেন্সিকে লোৱা হৈছে গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা পিছলৈ অন্য এজেন্সি সমূহ ইয়াতে আহি যাব পাৰে ইনফেক্ট আপোনাৰ কি ঠিক টিচিং এক্সামো আহি যাব পাৰে টিচিংটো নাহিব নালাগে কাৰণ এটো কমপ্লিট সেপাৰেট এটা হেৰি হৈ যায় ডোমেইনটো বহুত বেলেগ হৈ যায় সো বেলেগ আহিব পাৰে লগতে ইনফেক্ট প্ৰাইভেট সেক্টৰৰো কি কৰিব পাৰে ইয়াতে ইনক্লুড হ'ব পাৰে লাইক প্ৰাইভেট বেংকছ বিলাকত যদি আপুনি চাকৰি কৰিবৰ কাৰণে যদি সিইটি স্ক'ৰ কাৰ্ডে হেল্প কৰিব পাৰে সো এনেকুৱা ধৰণৰ প্ৰসেছ হোৱাৰ কথা চলি আছে কিন্তু এতিয়াও এইটো ঠিক হোৱা নাই সো আপুনি যি স্ক'ৰ কাৰ্ড দিব সেই 3 বছৰৰ ভিতৰত আপুনি যিকোনো এজেন্সিৰ যিবিলাক এডভাৰটাইজমেন্ট উলাব তাতে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰি আপুনি তেওঁলোকৰ যিবিলাক মেইনছ এক্সাম হওক বা ইন্টাৰভিউ আছে তাৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব সো তাত যদি কোৱালিফাই কৰে তেতিয়াহ'লে আপোনাৰ চাকৰি হৈ যাব সো নাম্বাৰ অফ এটেম্পছত কোনো ৰেষ্ট্ৰিকশন নাই আৰু আপোনাৰ এসটি এসসি ওবিসিৰ কাৰণে এজ ৰিলেক্সেশন আছে সো বাকি জেনাৰেল ক্যান্ডিডেটছৰ কাৰণে এজ ৰিলেক্সেশনটো দিয়া নহয় এটা ম্যাক্সিমাম আপাৰ লিমিট থাকিব এজৰ ওকে সো এইখিনি হৈছে কমন এন্ট্ৰেন্স টেষ্টৰ বিষয়ে এতিয়া আমি চাও যে হোৱাট আৰ দ্য চেঞ্জেস তো কি চেঞ্জেস হৈছিল এই ৰিক্ৰুটমেন্ট প্ৰসেছৰ জৰিয়তে সো কি চেঞ্জেস হ'ব এই প্ৰসেছটোত ফাৰ্স্ট কথা হ'ল যে আপোনাৰ সিলেবাসটো কমপ্লিট চেঞ্জ হৈ যাব কাৰণ আগতে বেলেগ এক্সামৰ কাৰণে বেলেগ কৈ পঢ়িব লাগিছিল বেংকৰ এক্সামৰ সিলেবাসটো কমপ্লিটলি বেলেগ হয় এসএসসি আৰু ৰেলৱে এক্সামৰ পৰা সো এতিয়া বৰ্তমান এটাই সিলেবাস হ'ব আৰু ষ্টেণ্ডাৰ্ড এটা সিলেবাস বনোৱা হ'ব সো বহুত বেছি হেল্প হ'ব ষ্টুডেন্টৰ কাৰণে কিয় কাৰণ বেলেগ ষ্টুডেন্ট বা মানে আমি ষ্টুডেন্ট বিলাকে কি কৰো বেলেগ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰো কিন্তু সেই হিচাপত পঢ়িবৰ কাৰণে আমাৰ টাইম নাথাকে বেংকৰ যদি আপুনি প্ৰিপেয়াৰ কৰিছে আপুনি এসএসসি প্ৰিপেয়াৰ কৰিব নোৱাৰে এসএসসি প্ৰিপেয়াৰ কৰিছে যদি বেংকৰ কাৰণে আপুনি টাইম উলিয়াব নোৱাৰে কাৰণ কমপ্লিটলি ডিফাৰেন্ট দুটা সিলেবাস হৈ যায় কিন্তু এইটো প্ৰবলেমটো এতিয়াৰ পৰা কি হ'ব নোহোৱা হ'ব আৰু এটাই কমন সিলেবাস থাকিব যেটো সকলো বিলাকৰ কাৰণে ফলো হ'ব সো একদম এটা খুব ধুনিয়া ডিসিজন চৰকাৰৰ আৰু লগতে ই টাইম সেভ কৰিব ষ্টুডেন্টৰ ফৰ্ম ফিল আপতো বহুত বেছি টাইম নাযাব এবাৰ ফৰ্ম ফিল আপ কৰিলে হৈ যাব কমন এন্ট্ৰেন্স টেষ্টৰ কাৰণে আৰু বাৰে কৰিব নালাগে সো টাইম সেভ হ'ব পইচা সেভ হ'ব বাৰে বেলেগ এজেন্সিক আমি পইচা দি থাকিব নালাগে এবাৰ দিলে হৈ যাব আৰু
লগতে ডিপাৰ্টমেণ্ট বিলাকৰো হেল্প হ'ব এক্সামটো কণ্ডাক্ট কৰোঁতে অ'কে তেওঁলোকৰ টাইম ছেভ হ'ব যিবিলাকে এক্সাম কণ্ডাক্ট কৰিব ডিপাৰ্টমেণ্টসকলেও কি কৰিব নালাগে নিজাকৈ কোনো বাৰ্ডেন ল'ব নালাগে চ' নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চিয়ে গোটেইখিনি কৰিব তেওঁলোকে কেৱল সহযোগ কৰিব লাগিব চ' ষ্টুডেণ্টছবিলাকৰ কাৰণে বহুত বেছি ফাইদা হ'ব তেওঁলোকে প্ৰিপাৰেশ্যনত বহুত বেছি ধ্যান দিব পাৰিব এতিয়া নেক্সট পইণ্টটোলৈ আহোঁ আমি So benefits of NRA and CET already discuss কৰিলোৱে বহুতখিনি কথা so NRA আৰু CET ৰ benefits এইটোৱে যে first thing exam process to transparent হ'ব বুলি ধাৰণা কৰা হৈছে কাৰণ যেহেতু এইটো গোটেই দেশখনৰ কাৰণে এটা common entrance test হ'ব নিশ্চয়কৈ এই এক্সামটো খুব সুন্দৰভাৱে পৰিচালনা কৰিব বুলি চৰকাৰে এটা আশা কৰিছে আৰু লগতে পেপাৰৰ যি লিকেজ হয় পেপাৰ আউট যি হয় পেপাৰ লিকেজৰ প্ৰবলেমৰ পৰাও বাচিব পৰা যাব আৰু থাৰ্ডলি ষ্টুডেণ্ট বিলাকে মানে হাসল কৰিব নালাগে আৰু এফালৰ এদিন এঠাইলৈ পৰীক্ষা দিব যাব লাগে নেক্সট দিনা আৰু এদিন বেলেগ এটা এক্সাম দিব লাগে সো এই যেটো হাসলিং হয় ষ্টুডেণ্ট সকলে এক্সাম প্ৰিপাৰেচনত বা এক্সাম দিয়া সময়ত এইটো নাইকিয়া হ'ব ওকে আৰু ফিমেল সকলৰ কাৰণে বহুত বেছি ভাল হ'ব কাৰণ তেওঁলোকৰ ওচৰত যিবিলাক মানে হোম টাউনৰ ওচৰতে সেন্টাৰ গঢ়ি তুলিব যেহেতু চৰকাৰৰ ফালৰ পৰা 117 ডিস্ট্ৰিক্ট এসপিৰেশনাল ডিস্ট্ৰিক্ট হিচাপে ধৰা হৈছে সো ষ্টুডেণ্ট ছোৱালী সকলৰ কাৰণে বহুত বেছি এইটো লাভৱান হ'ব বুলি ধৰা হৈছে গতিকে এইখিনি বেনিফিটস হয় আৰু ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীক আৰু এই এক্সামটো বছৰত দুবাৰকৈ হ'ব যেহেতু বহুতখিনি হেল্প হ'ব তো এইখিনি আছিল বেনিফিটস অফ CET এণ্ড নেশ্যনেল ৰিক্ৰুটমেণ্ট এজেঞ্চি তো আশা কৰিছোঁ এই প্ৰচেছটোৱে এটা পৰিৱৰ্তন আনে যেটো আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ আছে এই প্ৰচেছটো এটা পৰিৱৰ্তন আনে নট অনলি গ্ৰুপ বি আৰু গ্ৰুপ ডিৰ পোষ্টৰ কাৰণে নহয় বিভিন্ন আৰু যিবিলাক পৰীক্ষা আছে সকলোৰে কাৰণে কমন টেষ্ট হ'ব লাগে যেটোৱে মানে ষ্টুডেণ্ট সকলে তেতিয়া কি কৰিব পাৰে নেশ্যনেল লেভেলত কম্পিট কৰিব পাৰে আৰু কম্পিট কৰি পেলাই নিজৰ টেলেণ্টটো কি কৰিব পাৰে প্ৰকাশ কৰিব পাৰে সো নেশ্যনেল লেভেলত হ'ব লাগে সকলো বস্তুৱে কাৰণ ষ্টেট লেভেলত কি হয় আমি নিশ্চয় গমে পাইছো আমাৰ অসমতে কি হৈ আছে আমি নিশ্চয় জানো সো ষ্টেট লেভেলৰ যিবিলাক এজেন্সিজ আছে এজেন্সিজ বিলাকৰো কি দায়িত্বটো গোটেই সেন্ট্ৰেল লেভেলত যাব লাগে আৰু সেন্ট্ৰেলৰ কমান্ড থাকিব লাগিব এই এক্সাম বিলাক কণ্ডাক্ট কৰোতে মানে কি হ'ব তেতিয়া ট্ৰান্সপাৰেন্ট হ'ব আৰু এই যিবিলাক ঘোটালা হয় কৰাপশন হয় সেইবিলাকো বহুত বেছি পৰিমাণে কমি যোৱাৰ চান্স থাকিব সো আশা কৰিছো এইখিনি বহুতখিনি পৰিৱৰ্তন আনিব গোটেই প্ৰচেছটোতে আৰু এইখিনি কৈ মই সমাপ্ত কৰিলো আৰু গোটেই যিখিনি কথা মই কলো ইয়াৰ যদি আপোনালোক PDF লাগে PDF টো মই ডেসক্ৰিপচন বক্সত দি দিম আৰু টেলিগ্ৰাম চেনেল আছে আমাৰ এই টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিয়া হ'ব এই লিংকত গৈ পেলাই আপোনালোকে PDF টো ল'ব পাৰে আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব লগত থকা নটিফিকেশন বেলটো প্ৰেছ কৰি দিবলৈ নাপাৰিব আৰু আমাৰ অইন এটা চেনেল আছে এডুকেশ্যন ফৰ ইউ হেতুত যদি আপোনালোকে এতিয়ালৈকে জয়েন হোৱা নাই প্লিজ জয়েন হ'ব ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে সো ভিডিওটো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ কিবা যদি ভুল ভ্ৰান্তি হৈছে তলত কমেন্ট সেকশনত জনাই দিব আৰু ভিডিওটো কেনেকুৱা পাইছে হেতু জনাই দিবলৈ নাপাহৰিব ধন্যবাদ